পদধূলি ধীরে চললা আজি বহি বয়া হন দিলে দুই বিপ্রার শরণ ধোয়া পাওদক প্রাণ করি ময়ূর ধ্বজ নরপতি পিছে বিপ্লৱৰ কিয় নোৱাহিলা দুয়ো মুহুৰৱালৈ কিবা চিন্তাত থকা যেন সখী ধনঞ্জয় ৰজাই যিহেতু সুধিছে আমি দুইজন কিয় আহিছো এই সুযোগতে ৰজা বন্দী কৰিব লাগিব সখী ধনঞ্জয় মনত আছে নহয় ৰজাক যি লাগে ময়ে কৈ থাকিম তুমি কিন্তু মুখেৰে এটা শব্দ উচ্চাৰণ নকৰিবা আসলতে আমি দুইজন কিয় আহিছো জানেনে দুই বিপ্ৰহে বোলে শুনা শুনা মহাৰাজ বিপদত পৰি আমি আহো তোমার বিপদত পরি আমি আহো তোমার বিপদ মানে সহায় বিচাৰে আমি পৰিছ ভাগ হৰিয়ে উপযুক্ত সহায় আমি সহায় বিচাৰে উপযুক্ত সহায় আমি Himalaya, me,
সহায় লাগে আমাক কহিব পৰে সহায় লাগে আমাক কহিব পৰে ব্রাহ্মণ রূপী শ্রীকৃষ্ণই মনে মনে ভাবে জগতৰ প্ৰভু হয় ৰজাক এটা মই সাংঘাতিক ফাঁকি মাৰিম আৰু সেই ভাগিৰে ৰজাক মই বন্দী কৰিম মহাৰাজ ঐ এটাই মাত্ৰ পুত্ৰ সন্তান আছে মোৰ ঘৰে ঐ এটাই মাত্ৰ পুত্ৰ সন্তান আছে মোৰ ঘৰে অহাকালি বিয়া তাৰ এই ধুমধাম কৰি বিয়াৰ মই অকৰ আয় হঠাতে আহি ঘটে হঠাতে আহি কি অঘটন জানে মহাৰাজ আজি ৰাতিপুৱাই প্ৰকাণ্ড সিংহ এটা আহি পালে মোৰ ঘৰে আহিয়ে মোৰ একমাত্ৰ পুত্ৰক খাবলৈ বিচাৰে বুজাই বঢ়াই সিংহ গোটক মই ঘৰতে শান্ত কৰি থৈ আহিছো কিন্তু মহাৰাজ সিংহই দিয়া চৰ্ত শুনিহে মই বিপদত পৰিছো এতিয়া শুনকচোন ঘৰত থকা সিংহটোৱে বাৰু কি প্ৰশ্ন কৰিছে ও ব্ৰাহ্মণ ৰূপী কৃষ্ণই বোলে মহাৰায়ে
মহারাজ ও তুমি বলে মহাধার্মিক শুনিয়াছো মই ও সেই কারণে আহো আমি গতিকে মহারাজ তুমি যেহেতু মহাধার্মিক মহাজ্ঞানী তুমি এটা কাম কৰা তোমাৰ শৰীৰৰ হু ভালটি কাটি আমাক দান দিয়া দান লৈ গুচি যাম নিশ্চয় জানিবা দান লৈ গুচি যাম নিশ্চয় জানিবা কিন্তু মহারাজ তোমাৰে শৰীৰৰ হু ভালটি কেনেকৈ দান দিব লাগিব জানা ভাৰ্যা পুত্ৰই মিলি তোমাক কাটিব লাগিব তেতিয়াহে তোমাৰ মাংস সিংহ গোটাই ভক্ষণ কৰিব আৰু মহাৰাজ তোমাৰ ভাৰ্যা পুত্ৰই তোমাক কাটোতে যদি কান্দা তুমি ভাৰ্যা পুত্ৰই তোমাক কাটোতে যদি কান্দা তুমি তোমাক দান নালাগে কলো তোমাক আমি তোমাক দান নালাগে কলো তোমাক আমি ও কথা শুনি ময়ূৰ ধ্বজাৰ ও আনন্দ মিলিলা দুই বিপ্ৰচাই পাছে কহিবে লাগিলা দুই বিপ্ৰচাই পাছে হে বিপ্ৰবৰ এই সংসাৰত মাত্ৰ মই এটা কথাই জানো সেইটোৱে হৈছে আনক উপকাৰ কৰা ও নিজে মৰি যিয়ে আনক দিয়ে জীৱন দান তাৰ সমান মহাপূৰ্ণ
চাও যেতিয়া ৰজাই নিজৰ শৰীৰৰ সৌভালটি দান দিম বুলি দুই ব্ৰাহ্মণৰ আগত কৈছিল এই কথা ভাৰ্যা আৰু পুত্ৰই শুনিবলৈ পাইছিল ৰজাৰ কথা শুনিলতা ভাৰ্যাই আৰু পুত্ৰ স্বামী ৰজাৰ মুখলৈ চাই কান্দে কান্দে ৰজাৰ মুখলৈ চাই কান্দে কান্দে স্বামী নালাগে ভাগিনীর কাতর বনে